সদ্য ঘোষিত নিট পৰীক্ষাত ৫৯১ নম্বৰ লাভেৰে উজলি উঠিল চিপাঝাৰ বৰদলগুৰিৰ ৰিয়ান আফ্ৰিদি। সদ্য ঘোষিত নিট পৰীক্ষাত ৫৯১ নম্বৰ লাভ কৰি চিপাঝাৰ বৰদলগুৰিৰ ৰিয়ান আফ্ৰিদিয়ে এগৰাকী সুচিকিৎসক হোৱাৰ সপোন বুকুত বান্ধি দৈনিক ১২-১৪ ঘণ্টাকৈ চলাইছিল প্ৰস্তুতি। আজমল ছুপাৰ ৪০ৰ মেধাৱী ছাত্ৰ ৰিয়ান আফ্ৰিদিয়ে ২০২৬ বৰ্ষত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত চূড়ান্ত পৰীক্ষাত ৯১.৪% নম্বৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। কোনোদিনে মাক দেউতাকে পঢ়া শুনাত অনুশাসন কৰিবলগীয়া হোৱা নাছিল। পুত্ৰৰ সাফল্যত পিতৃ মাতৃয়ে নিজকে আজি অতিকৈ আনন্দিত আৰু সুখী অনুভৱ কৰিছে। ইফালে ৰিয়ান আফ্ৰিদিয়ে তেওঁৰ এনে সাফল্যত পিতৃ মাতৃ ঘৰ পৰিয়াল আৰু ৰাইজৰ লগতে বিদ্যালয় গুৰুমণ্ডলী অৰিহণা থকাৰ কথা উল্লেখ কৰে। ৰিয়ান আফ্ৰিদি বৰদলগুৰি নিবাসী ফাৰুক আহমেদ আৰু হাফিজা চুলতানৰ প্ৰথম পুত্ৰ। চিপাঝাৰৰ পৰা ইন্দাদুল হকৰ ৰিপৰ্ট AIN লাইভ। ধন্যবাদ জনালোঁ। আজিৰ ৰিজাল্টৰ কাৰণে মই বহুত আনন্দিত আৰু ইয়াৰ বাবে মই মোৰ আম্মা আব্বা আৰু মোৰ ঘৰৰ মানুহ সকলোৱে বহুত অৰিহণা আছে আৰু শিক্ষক মোৰ যিমান শিক্ষক আছে সকলোৰে বহুত অৰিহণা আছে, ওচৰ চুবুৰীয়াৰ আছে। মই আজমল ছুপাৰ 40ৰ পৰা প্ৰিপেৰেশ্যন কৰা, তাতে মই 11-12 ইণ্টিগ্ৰেটেড ক'ৰ্ছ কৰিছোঁ, তাৰ পৰা মই এক্সামটো দিছোঁ আৰু মই তাৰ পৰা হাই ছেকেণ্ডেৰী পাছ কৰা। এই সফলতা তুমি সুখী হয় না? হয়, সুখী হয়। আপোনালোকক মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ঘৰলৈ যে আহিছে। আজি বহুত ভাল লাগিছে মোৰ ল'ৰাৰ এই ৰিজাল্টটো পাই। আমাৰ বহুত আশা আছিল, সি সৰুৰে পৰা বাৰু পঢ়া শুনাত ঠিকে আছিল, কোনো দুষ্টামি কৰা নাছিল, আমাৰ কথা ভালকৈ শুনে, আমি যি কওঁ তাকে শুনে। সি সৰুৰে পৰা ক্লাছ 6ৰ পৰা কলাইগাঁও নৱোদয়ত আছিল, তাৰ পৰা মেট্ৰিক পাছ কৰিলে 91% লৈ। তাৰপিছত তাৰ পৰা আমি আজমল ছুপাৰ 40ত দিলোঁ, হায়াৰ ছেকেণ্ডেৰী ইণ্টিগ্ৰেটেড ক'ৰ্ছ কৰিছে। তাৰ পৰা সি এইবাৰ হায়াৰ ছেকেণ্ডেৰীত 91% পাইছে আৰু লগতে ইণ্টিগ্ৰেটেড ক'ৰ্ছ আছিলে কোচিং। তাৰপিছত তাৰ পৰা মানে নিটটো দিয়া হ'ল। এতিয়া ভাল লাগিছে, বহুত ভাল লাগিছে আৰু আমাৰ ঘৰৰ পৰিয়ালৰ সকলোৰে দুৱা আছে। তাৰ ওপৰত চবেই ভাল পায়, সকলোৱে ভাল পায় তাক, মানে সকলোৰে কথা শুনে, মানে বহুত ভাল পায় আৰু সেইকাৰণে মই মোৰ ফালৰ পৰা মোৰ ঘৰৰ পৰিয়ালকো বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে আপোনালোককো। ৰিয়ান আফ্ৰিদিৰ যি সফলতা, সেই সফলতাক লৈ আমি গাঁওবাসী, বৰদলগুৰি তথা চিপাঝাৰবাসী আমি সঁচাই আনন্দিত। এনেধৰণৰ ছাত্ৰ বা ছাত্ৰী এনেকৈ উত্তীৰ্ণ হ'লে সকলোৰে ভাল লাগে। আমি শুভেচ্ছা জনাইছোঁ। অনাগত দিনত ভৱিষ্যতৰ যি দিশ, তেওঁ এজন সুচিকিৎসক হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু ৰাইজৰ সেৱা যেন কৰে। ৰাইজৰ সেৱাই সকলোতকৈ ডাঙৰ ধৰ্ম, সেই ধৰ্মটো পালন কৰিব বুলি আমি আশা ৰাখিছোঁ। আমি গাঁওবাসী হিচাপে তেখেতক আমি পুনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মাক দেউতাকক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ওপৰৱালাক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব, যিহেতু ওপৰৱালাৰ সুদৃষ্টি নাথাকিলে নিশ্চয় এই সফলতা অৰ্জন কৰাত অসুবিধা। গতিকে আপোনালোককো আমি আমাৰ বৰদলগুৰি ৰাইজৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।